নমস্কাৰ, মই প্ৰাণজিৎ ডেকা H8 ইনসাইটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কংগ্ৰেছে প্ৰকাশ কৰা প্ৰথমখন প্ৰাৰ্থী তালিকাৰ ৰাজনৈতিক তাৎপৰ্য কি? এই তালিকাখনৰ যোগেদি কংগ্ৰেছ নেতৃত্বই প্ৰকৃততে কাৰোবাক সন্তুষ্টহে কৰিব বিচাৰিছে নেকি? গৌৰৱ গগৈক ৰুধিবৰ বাবে বিজেপিয়ে কেনেধৰণৰ কৌশল ল'ব বিচাৰিছে? আমাৰ আজিৰ অনুষ্ঠানত এনেবোৰ বিষয় আমি সামৰি ল'বলৈ চেষ্টা কৰিম। বিধানসভা নিৰ্বাচনত বিৰোধী পক্ষই মিত্ৰতাক লৈ ঐক্যমত্যত উপনীত হ'ব নোৱাৰা পৰিস্থিতিৰ মাজতে কংগ্ৰেছ দলে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে মঙলবাৰে নিশা প্ৰকাশ কৰা তালিকা অনুসৰি 42টা বিধানসভা সমষ্টিত প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হৈছে। এই তালিকা অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যোৰহাট বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। দলৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাক বৰছলাত, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক নাজিৰাত, জ্যেষ্ঠ নেত্ৰী প্ৰণতি ফুকনক নাহৰকটীয়াত, বিধায়ক দিগন্ত বৰ্মনক বৰক্ষেত্ৰীত, নন্দিতা দাসক হাজো শুৱালকুছিত, নুৰুল হুদাক ৰূপহীহাটক, আব্দুছ সুবাহন আলী চৰকাৰক গৌৰীপুৰত প্ৰাৰ্থিত্ব দিয়া হৈছে। সেইদৰে অগপৰ পৰা গৈ যোগদান কৰা প্ৰাক্তন নেতা সত্যব্ৰত কলিতাক কমলপুৰত, বুবুল দাসক জাগিৰোডত, বিজেপিৰ পৰা গৈ যোগদান কৰা বিনন্দ শইকীয়াক চিপাঝাৰত, অশোক শৰ্মাক নলবাৰীত, আমিনুল হক লস্কৰক সোণাইত প্ৰাৰ্থিত্ব দিয়া হৈছে। আনহাতে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক দিছপুৰত, জ্যেষ্ঠ নেতা অজিত সিঙক উদাৰবন্দত, দুৰ্গা ভূমিজক ডুমডুমাত মনোনীত কৰা হৈছে। আনহাতে জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক চামগুৰিত, প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটাত, পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰক চাবুৱা লাহোৱালত আৰু প্ৰাক্তন নেতা প্ৰয়াত মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী শইকীয়া গগৈক টিয়কত প্ৰাৰ্থিত্ব দিয়া হৈছে। বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা নকৰোঁতে কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি অৱশ্যেই বিজেপিতকৈ এখোজ আগত আছে। মিত্ৰ দলৰ আসন বুজাবুজিৰ বিষয়টো নিষ্পত্তি নকৰাকৈ কংগ্ৰেছে আগতীয়াকৈ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাক লৈ স্বাভাৱিকতে চৰ্চা আৰম্ভ হৈছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কংগ্ৰেছৰ প্ৰথমখন তালিকাতে সভাপতি গৌৰৱ গগৈক প্ৰাৰ্থিত্ব দিয়া হৈছে। দলটোৱে এই ঘোষণা কৰি এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে আগন্তুক নিৰ্বাচনত অসমত তেওঁৱেই কংগ্ৰেছৰ নেতা। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াই দি আওঁপকীয়াকৈ তেওঁক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা বুলিও চৰ্চা হৈছে। তালিকাখনলৈ আমি মন কৰিলে দেখা পাওঁ যে স্পষ্টত প্ৰাৰ্থিত্বক লৈ বেছি বিতৰ্ক নথকা সমষ্টিকেইটাতে প্ৰাৰ্থিত্ব দি শেষ কৰা হৈছে। 5জন বিধায়কক পুনৰ প্ৰাৰ্থিত্ব দিয়া হৈছে। তাৰে 2জনৰ সমষ্টি সলনি কৰা হৈছে। বকোৰ বিধায়িকা নন্দিতা দাসক এইবাৰ হাজো শুৱালকুছি সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে। নন্দিতা দাসক সমষ্টি পুনৰ গঠনৰ পাছত বকো ছয়গাঁও সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। তেনে পৰিপ্ৰেক্ষিতত নন্দিতা দাসে এইবাৰ বকো ছয়গাঁৱত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। গতিকে তেওঁক হাজো শুৱালকুছিলৈ স্থানান্তৰিত কৰা হৈছে। এইপিনে দলটোৰ গোলোকগঞ্জৰ বিধায়ক আব্দুছ সুবাহন আলী চৰকাৰক এইবাৰ গৌৰীপুৰত প্ৰাৰ্থিত্ব দিয়া হৈছে। আন 3জন বিধায়ক হৈছে পুনৰ প্ৰাৰ্থিত্ব পোৱা দেৱব্ৰত শইকীয়া, দিগন্ত বৰ্মন আৰু নুৰুল হুদা। কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰা এই 42টা সমষ্টিৰ ক্ষেত্ৰত আমি যদি বিগত লোকসভা নিৰ্বাচনৰ পৰিসংখ্যালৈ মন কৰোঁ তেন্তে দেখিম যে ইয়াৰে মাত্ৰ 9টা সমষ্টিতহে কংগ্ৰেছ প্ৰথম স্থানত আছিলে। এই সমষ্টিকেইটা হৈছে গৌৰীপুৰ, ৰূপহীহাট, চামগুৰি, সোণাৰী, ডিমৌ, নাজিৰা, টিয়ক, যোৰহাট আৰু সোণাই। উল্লেখযোগ্য যে 2023 চনত ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিবোৰৰ পুনৰ গঠন কৰা হৈছিল। সমষ্টি পুনৰ গঠনৰ পাছত 2024 চনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এইবাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এনে পৰিপ্ৰেক্ষিতত পূৰ্বৰ বিধানসভা নিৰ্বাচনবোৰৰ পৰিসংখ্যা এতিয়া আলোচনা কৰাটো স্বাভাৱিকতে প্ৰাসংগিক নহয়। সি যি কি নহওক, কংগ্ৰেছে এই নিৰ্বাচনী তৎপৰতাক কেন্দ্ৰ কৰিয়ে আজি আমি কিছু কথা পাতিম। ঘোষণা কৰা তালিকাখনৰ ৰাজনৈতিক প্ৰাসংগিকতা, গৌৰৱ গগৈক যোৰহাটত দিয়াৰ প্ৰাৰ্থিত্বই শাসকীয় বিজেপিক কেনেদৰে ব্যস্ত কৰি তুলিব পাৰে,
এনে বিষয়বোৰ আলোচনাৰ বাবে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথৰ সৈতে। নাথ ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ প্ৰাণজিৎ ডেকা। কংগ্ৰেছ দলে ইতিমধ্যে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। 42টা সমষ্টিত দলটোৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এই তালিকা আৰু দলে মনোনীত কৰা প্ৰাৰ্থীসকল সম্পৰ্কে আপুনি কেনেধৰণৰ পৰ্যালোচনা কৰিছে? আপুনি যিটো কথা সুধিছে, কংগ্ৰেছে যোৱাকালি যিখন বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে, তাত 42জন প্ৰাৰ্থীৰ নাম তেওঁলোকে ঘোষণা কৰিছে। এইটো আচলতে বিশেষ চৰ্চা নোহোৱাকে হঠাৎ AICCয়ে প্ৰাৰ্থী তালিকাখন ঘোষণা কৰাৰ লগে লগে এই তালিকাখনক লৈ কৌতূহলৰ সৃষ্টি হৈছে। ইতিমধ্যে বিভিন্নজনে এই সম্পৰ্কত বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। অসমৰ মুখ্যমন্ত্ৰীয়েও কালি সংবাদমেল যোগে কংগ্ৰেছৰ প্ৰাৰ্থী সম্পৰ্কত মন্তব্য আগবঢ়াইছে। তাৎপৰ্যপূৰ্ণভাৱে এনেদৰে প্ৰাৰ্থী তালিকাখন হঠাৎ প্ৰকাশ কৰি কংগ্ৰেছে আচলতে এটা বাৰ্তা পঠাব বিচাৰিছে। AICC নেতৃত্বই ইতিমধ্যে এটা কথা অৱগত হৈছে যে নিৰ্বাচনৰ কাৰণে তেওঁলোকৰ যিটো প্ৰস্তুতি, সেই প্ৰস্তুতিটো তেওঁলোক বিজেপিতকৈ কিছু পিছুৱাই আছে বুলি তেওঁলোকে সেই কথাটো উপলব্ধি কৰিব পাৰিছে। সেইকাৰণে তেওঁলোকে প্ৰাৰ্থী তালিকাখন প্ৰথমে ঘোষণা কৰি এই প্ৰাৰ্থীসকলক নিজ নিজ সমষ্টিত কনচেনট্ৰেটেড কৰিব বিচাৰিছে বুলি মই এটা ধাৰণা কৰিছো। আৰু লগতে এটা কথা যে তেওঁলোকে এই প্ৰাৰ্থী তালিকাখনৰ জৰিয়তে কেইটামান বিষয় স্পষ্ট কৰি ল'ব বিচাৰিছে যে প্ৰধানতঃ যিকেইজন প্ৰাৰ্থীক লৈ কংগ্ৰেছক বিৰোধী দলসমূহে আক্ৰমণৰ লক্ষ্য কৰি গৈছিল যে তেওঁলোকৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি সম্পৰ্কত, সেই যিটো বিতৰ্ক, সেই বিতৰ্কটো কংগ্ৰেছে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই বা ভোট গ্ৰহণৰ পূৰ্বেই তেনে বিতৰ্কটো অন্ত পেলাব খুজিছে, যাতে নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময়ত যাতে এইটো আৰু ইছ্যু হৈ নাথাকে। মূলতঃ কালিৰ তালিকাখনত দেখা গৈছে 8জনকৈ বৰ্তমান অসমৰ প্ৰাক্তন 3জন মুখ্যমন্ত্ৰী, 2গৰাকী সাংসদ আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ পুত্ৰ বোৱাৰী আদিয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে। এই প্ৰাৰ্থীখিনিৰ নাম প্ৰথমতেই ঘোষণা কৰি AICCয়ে এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ যিটো নেৰেটিভ, সেই নেৰেটিভটো নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময়ত গৈ যাতে স্তীমিত হৈ পৰে, সেইটো প্ৰথমতে মষিমূৰ কৰি ল'ব বিচাৰিছে। দ্বিতীয়তে, ভূপেন বৰাই, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিত জইন কৰাৰ পিছত AICCৰ নেতৃত্ব যথেষ্ট শংকিত হৈ আছিল যে আৰু কোনোবা জ্যেষ্ঠ কংগ্ৰেছ নেতা বিজেপিলৈ গমন হব নেকি। এই ক্ষেত্ৰত যিসকল নেতাৰ সম্পৰ্কীয় লোকে প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছিলে, সেই নেতাসকলৰ লগত এটা বিজেপিয়ে যোগাযোগ কৰি থাকিব পাৰে বুলি তেওঁলোক সেই সম্ভাৱনাটো অনুভৱ কৰিয়েই সেই নেতাসকলক আশ্বস্ত কৰাৰ কাৰণেও তেওঁলোকৰ যিখিনি সম্পৰ্কীয় পুত্ৰ অথবা বোৱাৰী এনেকুৱা ধৰণৰ যিখিনি প্ৰাৰ্থী আছে, তেওঁলোকৰ নাম স্পষ্টভাৱে নিজ প্ৰাৰ্থী ৰূপে ঘোষণা কৰি এই জ্যেষ্ঠ নেতাসকলক চাপৰ পৰা মুক্ত কৰি দিছে। এটা কথা স্বীকাৰ কৰিব লাগিব যে বিজেপিয়ে এই নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণে কংগ্ৰেছৰ ওপৰত চাপ সৃষ্টি কৰি আহিছে। এয়া মানসিকভাৱে হলেও কৌশলগত হলেও বিভিন্ন ধৰণৰ চাপ সৃষ্টি হৈ আছে। এই চাপৰ পৰা যাতে যিসকল নেতা এতিয়া প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰূপে স্বীকৃত হৈ আছে, সেইসকল নেতা যাতে চাপমুক্ত হৈ যাব পাৰে, সেই কথাটো AICC আশ্বস্ত হৈ ল'ব বিচাৰিছে। 2 নম্বৰতে, এই প্ৰাৰ্থী তালিকাখনত আৰু এটা লক্ষণীয় কথা আছে যে 5জনকৈ এনেকুৱা প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে, প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, যিকেইজনে কিছুদিনৰ পূৰ্বে 2 বছৰৰ ভিতৰতেই কংগ্ৰেছ দলত জইন কৰিছে। তাৰ ভিতৰত আছে নলবাৰীৰ পৰা বিজেপিৰ 2016 চনৰ বিধায়ক অশোক শৰ্মা,
অগপ বিধায়ক সত্যব্ৰত কলিতা, বিজেপিৰ বিধায়ক 2016 চনৰ বিনন্দ শইকীয়া, আহ, যোৱা লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱালৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাল আৰু অগপ নেতা বুবুল দাস প্ৰাক্তন বিধায়ক। এই নেতাসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰি কংগ্ৰেছ নেতৃত্বই এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যে কংগ্ৰেছলৈ যিসকল অন্য দলৰ পৰা নেতাৰ আগমন হৈছে তেওঁলোকক যি ধৰণে প্ৰতিশ্ৰুতি দিছে বা যি ধৰণে সংস্থাপিত কৰিব লাগে কংগ্ৰেছে সেই ধৰণে সংস্থাপিত কৰিছে। এইখিনিতে বিজেপিৰ ওপৰত এটা চাপ সৃষ্টি কৰিব বিচাৰিছে, কিয়নো ইতিমধ্যে কংগ্ৰেছৰ বহু নেতাই বিজেপিত যোগদান কৰাৰ পিছত এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি সেইসকল কংগ্ৰেছ ত্যাগী নেতালৈও এটা বাৰ্তা প্ৰেৰণ কৰিছে কংগ্ৰেছে যে বিজেপিত তেওঁলোকৰ স্থান কি হব সেইটো লৈ বিজেপিৰ ওপৰত এটা মানসিক চাপ অপজিট ডাইৰেকশ্যনৰ পৰা কংগ্ৰেছে সৃষ্টি কৰিব বিচাৰিছে বুলি মই ভাবো। সেইকাৰণে এই 5জন নেতাৰ প্ৰাৰ্থিত্বটো প্ৰথমখন তালিকাতেই কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছে। আৰু এই 42টা সমষ্টি যিহেতুকে কম বিতৰ্কিত হৈ আছিলে, প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত বহুত বেছি নাছিলে, গতিকে সেই সমষ্টিকেইটাৰ প্ৰাৰ্থী ঘোষণা কৰি সৰু সুৰা যি বাদ বিসম্বাদ হয় সেইখিনি যাতে দ্বিতীয় তালিকা প্ৰকাশ কৰাৰ আগতে কংগ্ৰেছ নেতৃত্বই মোকাবিলা কৰিব পাৰে সেই পথটো AICC নেতৃত্বই সুগম কৰি গৈছে বুলি ধাৰণা হয়, যাতে পৰৱৰ্তী যিসমূহ সমষ্টিক লৈ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত সৃষ্টি হয় বা মিত্ৰতা কেন্দ্ৰিক সংঘাত সৃষ্টি হয় সেই সংঘাতসমূহ যাতে তেওঁলোকে অতি সোনকালে মেনেজ কৰিবলৈ সক্ষম হয়। এই তালিকাখনত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰাণজিৎ, আপুনি যদি মন কৰে দেখিব যে প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি তথা যোৰহাট সমষ্টিৰ সাংসদ তথা লোকসভাত কংগ্ৰেছৰ উপ বিৰোধী দলপতি গৌৰৱ গগৈ প্ৰাৰ্থীৰূপে তেওঁলোকে ঘোষণা কৰিছে। গৌৰৱ গগৈয়ে যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে এই লৈ ইতিমধ্যে বিভিন্ন বিতৰ্কত চৰ্চা চলি আছিল যদিও কংগ্ৰেছ নেতৃত্বই সেই সম্পৰ্কত কোনো ধৰণৰ ইংগিত প্ৰদান কৰা নাছিল। এতিয়া হঠাৎ গৌৰৱ গগৈৰ নাম ঘোষণা কৰি কংগ্ৰেছ নেতৃত্বই এটা বাৰ্তা প্ৰেৰণ কৰিছে যে 2026 চনৰ নিৰ্বাচনটো গৌৰৱ গগৈয়ে সন্মুখৰ পৰা নেতৃত্ব বহন কৰিব। আৰু গৌৰৱ গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলে বিজেপিয়ে যি ধৰণে এক আক্ৰমণ চলাব বিচাৰে যে গৌৰৱ গগৈয়ে বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰাৰ নৈতিক সাহস নাই বা যিজনে বিধানসভাৰ মজিয়াই গছকা নাই তেওঁ কেনেকে বিধানসভাত সন্মুখৰ পৰা কংগ্ৰেছক নেতৃত্ব দিব, এই জাতীয় নেৰেটিভ বিলাক উত্তৰ গৌৰৱ গগৈ প্ৰাৰ্থিত্বৰ জৰিয়তে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে দিব বিচাৰিছে। 2 নম্বৰ কথাটো হ'ল যে কিছুদিনৰ পূৰ্বৰ পৰাই গৌৰৱ গগৈ পাকিস্তানৰ সৈতে এক সম্পৰ্ক থকাৰ এটা বিতৰ্ক বিজেপিয়ে আৰম্ভ কৰিছিল আৰু সেই সম্পৰ্কীয় SITৰ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখনক লৈ বিজেপিয়ে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে বুলি এটা প্ৰচাৰ অব্যাহত ৰাখিছে আৰু এই প্ৰচাৰটো নিৰ্বাচনৰ সময়তো তেওঁলোকে জোৰদাৰ কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। গৌৰৱ গগৈ প্ৰাৰ্থিত্বৰ জৰিয়তে এই সম্ভাৱনাটো কংগ্ৰেছ নেতৃত্বই মোকাবিলা কৰাৰ এটা কৌশল গ্ৰহণ কৰিছে যেন বুলি অনুমান হয়, কিয়নো গৌৰৱ গগৈৰ মনোনয়ন পত্ৰ যদি গ্ৰহণ হয় তেতিয়াহ'লে তেওঁ সেই সম্পৰ্কীয় অভিযোগবোৰক কোনো বাস্তৱিক ভিত্তি নথকাটো প্ৰমাণ হৈ যাব। কাৰণ এটা কথা ঠিক যে পাকিস্তানৰ দৰে শত্ৰু দেশখনৰ এজনক কোনো কাৰণৰ ভাৰতীয় নিৰ্বাচন আয়োগ অথবা নিৰ্বাচন ব্যৱস্থাই এজন প্ৰতিদ্বন্দ্বী ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াৰ সুবিধা প্ৰদান নকৰে। আৰু সেই সময়ত যদি পাকিস্তান লিংকৰ আক্ৰমণটো
বিজেপিয়ে জোৰদাৰভাৱে প্ৰচাৰ চলায়, তেতিয়া কংগ্ৰেছে এই ক্ষেত্ৰত আইনী সাহায্য গ্ৰহণ কৰাৰো এটা সুবিধা থাকিব, যিহেতুকে গৌৰৱ গগৈ মনোনয়ন পত্ৰ গ্ৰহণ হ'ব, বৈধ বুলি ঘোষিত হ'ব। এজন বৈধ ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে তেনে অভিযোগৰ কোনো ধৰণৰ বাস্তৱিক গ্ৰহণযোগ্যতা নথকাৰ এটা যোগ্য প্ৰত্যুত্তৰ কংগ্ৰেছ নেতৃত্বই দিবলৈ সাজু হৈ থাকিব। গৌৰৱ গগৈৰ প্ৰাৰ্থিত্বক লৈ বিজেপি নেতৃত্ব যথেষ্ট সচেতন হৈ আছে যে সেই কথাটো দীৰ্ঘদিনৰ পৰাই চৰ্চাত আছে, কিয়নো গৌৰৱ গগৈ প্ৰাৰ্থী হলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পৰাজয় কৰিবৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা ৰণকৌশল গ্ৰহণ কৰাটো নিশ্চিত। যদি কংগ্ৰেছৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰে, তেতিয়াহ'লে কংগ্ৰেছ দলটো নৈতিকভাৱে আৰু যথেষ্ট দুৰ্বল হৈ পৰিব। গতিকে গৌৰৱ গগৈ প্ৰাৰ্থিত্বৰ পিছত যোৰহাট বিধানসভা সমষ্টিত বিজেপিয়ে পূৰ্ণ শক্তি প্ৰয়োগৰে যুদ্ধ দিয়াটো নিশ্চিত হৈ পৰিছে। লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক পৰাজিত কৰাৰ বাবে বিজেপি দলে সৰ্বশক্তি প্ৰয়োগ কৰিছিল। এইবাৰো সেই একেই পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গৌৰৱ গগৈক পৰাজিত কৰাটোৱেও বিজেপিৰ বাবে স্বাভাৱিকতে অতি গুৰুত্বপূৰ্ণ হ'ব। সৃষ্টি হ'ব পাৰে, আৰু তেওঁলোকে ইতিমধ্যে বিজেপিয়ে গোপনে তেনেকুৱা প্ৰস্তুতি আৰম্ভ কৰিছে। চাওক প্ৰাঞ্জিত, যোৰহাট সমষ্টিত আহোম ভোটাৰ এটা যথেষ্ট ডিচাইডিং ফেক্টৰ। 40,000 পৰা প্ৰায় 45,000 মান আহোম ভোটাৰে যোৰহাট সমষ্টিৰ বিধানসভা সমষ্টিৰ যথেষ্ট ফলাফলত প্ৰভাৱ বিস্তাৰ কৰে। এই ক্ষেত্ৰত বিজেপিয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে এজন আহোম প্ৰাৰ্থী থিয় কৰাব নেকি, সেইটো লৈ ব্যাপক চৰ্চা হৈ আছে। এইখিনিতে মই আপোনাক এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰো যে বিজেপিয়ে অতি গোপনে কৌশলে তাৰ কিন্তু প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে যদিও বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী আৰু বিজেপিৰ প্ৰাক্তন যুৱ মৰ্চাৰ নেতা সিদ্ধাৰ্থ অংকুৰ বৰুৱাৰ নাম বিজেপিৰ প্ৰাৰ্থীৰূপে বিশেষভাৱে চৰ্চা লাভ কৰি আহিছে, তাৰ মাজতেই কিন্তু ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক বিজেপিয়ে প্ৰাৰ্থীৰূপে থিয় কৰোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো যোৱা জানুৱাৰী মাহত যেতিয়া ভোটাৰ তালিকাৰ চূড়ান্ত সংশোধনী হৈছিল, সেই সময়ত তাৎপৰ্যপূৰ্ণভাৱে পবিত্ৰ মাৰ্ঘেৰিটাৰ গৃহ সমষ্টি মাৰ্ঘেৰিটাৰ চেগুনগুৰি LP স্কুল যিটো ভোট কেন্দ্ৰ আছে, তাত তেখেতৰ ভোটাধিকাৰ আছিলে, ভোটাৰ তালিকাত নাম আছিলে। সেই নামটো চেগুনগুৰি LP স্কুলৰ পৰা কৰ্তন কৰি যোৰহাটৰ জেল ৰোড ক্লাব পুলিং ষ্টেচনত তেওঁ অন্তৰ্ভুক্ত কৰে। অৰ্থাৎ অতি গোপনে মাৰ্ঘেৰিটাৰ পৰা নিজৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি যোৰহাটৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা কথাটোৱে এই কথাটো ইংগিত বহন কৰে যে যোৰহাটত পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ক্ষেত্ৰত অৱশ্যে বিজেপিয়ে বিভিন্ন ধৰণৰ ছাৰ্ভেৰ সহায় লয়, বিভিন্ন ধৰণৰ সংস্থাৰ জৰিয়তে তেওঁলোকে ছাৰ্ভে চলাই লয়, কেনেকুৱা ইম্পেক্ট হ'ব, কি হ'ব, তেওঁ প্ৰাৰ্থী হলে কেনেকুৱা প্ৰভাৱ বিস্তাৰ হ'ব, সেই সমূহৰ ওপৰতো তেওঁ প্ৰাৰ্থিত্বৰ বিষয়টো নিৰ্ভৰ কৰিব। মই তেওঁ প্ৰাৰ্থিত্ব পাব বা তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিব এনে জাতীয় কথা ক'ব বিচৰা নাই, কিন্তু গোপনে যে তেনেকুৱা এটা প্ৰস্তুতি তেওঁলোকে সম্পূৰ্ণ কৰি ৰাখিছে সেইটো কিন্তু নিশ্চিত। কাৰণ বিধানসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰিলে তেওঁ গৃহ সমষ্টি মাৰ্ঘেৰিটাৰ পৰা তেওঁ নাম কৰ্তন কৰি আনি যোৰহাট সমষ্টিত অন্তৰ্ভুক্ত কৰাৰ কোনো অৰ্থ থাকিব নোৱাৰে, যিহেতুকে তেওঁ যোৰহাটত বাসিন্দাও নহয়, তেওঁ গুৱাহাটীত থাকে। গুৱাহাটী বা মাৰ্ঘেৰিটাত তেওঁ ভোটাৰ তালিকাত নাম থাকিলে ক'বলগীয়া কথা নাছিল, কিন্তু হঠাৎ আহি যোৰহাট ক'ৰ পৰা সোমাল, তাৰ পৰাই এটা কথা সিদ্ধান্তলৈ আহিব পাৰি যে তেওঁলোকে গোপনে এটা প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখিছে, যাতে সময়ত তাক লৈ কোনো ধৰণৰ টেকনিকেল ইছ্যুৰ সৃষ্টি নহয় মনোনয়ন পত্ৰ
দাখিলৰ সময়ত আৰু যদি স্থানীয় প্ৰশ্নটো সৃষ্টি হয় তেতিয়াও যাতে তেওঁলোকে তাৰ যোগ্য পবিত্ৰ মাৰ্ঘেৰিয়াৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যোগ্য প্ৰত্যুত্তৰ দিব পাৰে তাৰ কাৰণে বিজেপিয়ে গোপনে সম্পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। এতিয়া প্ৰথম যিখন তালিকা প্ৰকাশ কৰাৰ এতিয়া ধৰক আজি দিনটো ইতিমধ্যে পাৰ হ'ব হৈছে। বিশেষ কংগ্ৰেছৰ এই 42জনীয়া তালিকাখনক লৈ দলৰ ভিতৰত বিশেষ সংঘাত সৃষ্টি হোৱাৰ খবৰ এতিয়ালৈকে অহা নাই। এই তালিকাখনক যদি বিশেষ বাদ বিসম্বাদ বা সংঘাতৰ সৃষ্টি নহয় তেতিয়াহ'লে কংগ্ৰেছ নেতৃত্বই AICCয়ে বিশেষকৈ দ্বিতীয়খন তালিকাৰ কাৰণে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিব আৰু মই ভাবিছো সম্ভৱতঃ বিজেপিৰ প্ৰাৰ্থী তালিকাৰ পূৰ্বেই কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব আৰু এই প্ৰাৰ্থী তালিকাখনত আৰু এটা কথা লক্ষণীয় যে এতিয়া মিত্ৰতাৰ প্ৰস্তুত ৰাইজৰ দলৰ সৈতে যিকেইটা সমষ্টিৰ কথা বতৰা অব্যাহত আছে বা ৰাইজৰ দলেও দাবী কৰিছে যে এইকেইটা সমষ্টিৰ তাৰ বহুকেইটা সমষ্টি কিন্তু ইতিমধ্যে কংগ্ৰেছে নিজৰ প্ৰাৰ্থী ঘোষণা কৰি মিত্ৰ দল ৰাইজৰ দলক যে সেইকেইটা সমষ্টি এৰি নিদিয়ে সেই কথাত বাৰ্তাটো স্পষ্ট কৰি দিছে। এই ক্ষেত্ৰত এতিয়া ৰাইজৰ দলৰ সৈতে মিত্ৰতা সম্পূৰ্ণ হ'ব নে নহয় সেই বিষয়টো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। হয়, দলৰ জ্যেষ্ঠ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটাত প্ৰাৰ্থিত্ব দি কংগ্ৰেছে ৰাইজৰ দলক ইতিমধ্যে এটা স্পষ্ট বাৰ্তা দিছে। মাৰ্ঘেৰিটা সমষ্টিটো ৰাইজৰ দলে বিচৰা সমষ্টিবোৰৰ ভিতৰত অন্যতম এটা সমষ্টি আছিল। অসন্তুষ্ট ৰাইজৰ দলে ইতিমধ্যে আজি তেওঁলোকৰো প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। অনিশ্চয়তাৰ ফালে গতি কৰিছে আৰু এতিয়া কংগ্ৰেছ নেতৃত্বৰ বাবে অখিল গগৈতকৈ মাৰ্ঘেৰিটা সমষ্টিৰ ক্ষেত্ৰত মই কৈছো যে অখিল গগৈক অসন্তুষ্ট কৰাৰ বিষয়টোতকৈ তেওঁলোকৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ সাংসদ প্ৰদ্যুৎ বৰদলৈ অসন্তুষ্ট হয় নেকি। কাৰণ প্ৰদ্যুৎ বৰদলৈ যদি অসন্তুষ্ট হয় এই অতিকে গুৰুত্বপূৰ্ণ মুহূৰ্তত তেতিয়াহ'লে কিন্তু কংগ্ৰেছ দলৰ বাবে সেই বিষয়টো মোকাবিলা কৰাটো যথেষ্ট কঠিন হৈ পৰিব। সেইবাবে তেওঁলোক এতিয়া প্ৰদ্যুৎ বৰদলৈ অথবা তানজিল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰি ৰকিবুল হুছেইনক সন্তুষ্ট কৰা মানে এই নেতাসকলক অসন্তুষ্ট কৰাৰ কোনো ধৰণৰ মানসিকতা AICC যে নাই সেই কথাটো স্পষ্ট হৈ পৰিছে। তেওঁলোক আচলতে ভূপেন বৰাৰ এপিছডটোৰ পিছত কংগ্ৰেছ নেতৃত্বই যথেষ্ট সাৱধানে নিৰ্বাচনৰ সন্মুখীন হ'বগে যত্নপৰ হৈছে যেন প্ৰাৰ্থী তালিকাখন চালে অনুভৱ কৰা যায়। আচলতে কেৱল প্ৰদ্যুৎ বৰদলৈকে নহয়, দলৰ 4জন নেতাকে সন্তুষ্ট কৰিব বিচৰা হৈছে। ৰিপুণ বৰাক তেওঁ বিচৰা মতে বৰছলাত প্ৰাৰ্থিত্ব দিয়া হৈছে। ৰকিবুল হুছেইনৰ পুত্ৰই পুনৰ চামগুৰিত প্ৰাৰ্থিত্ব পাইছে। দেৱব্ৰত শইকীয়াই বিচৰা মতে কেইবাটাও সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে। পাৰ কৰাই নিব পাৰি আৰু এই প্ৰাৰ্থিত্বক লৈ বিজেপিয়ে যিটো নেৰেটিভ সৃষ্টি কৰিব পাৰে যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সেইটো যাতে ভোট গ্ৰহণৰ সময়লৈ ইছ্যু হৈ নাথাকে সেইকাৰণে প্ৰথম তালিকাখনতেই এওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰি দি তেওঁলোকে এই বিষয়টোক লৈ কি বিতৰ্ক হয়, নাগৰিক সমাজ ভোটাৰ ৰাইজৰ মাজত কেনেকুৱা প্ৰভাৱ পৰে সেই বিষয়টো আচলতে অনুভৱ কৰিব বিচাৰিছে। তেওঁলোকে সেইমতে তেওঁলোকৰ পৰৱৰ্তী প্ৰস্তুতি হয়তো প্ৰস্তুতি চলাব। সেইটো কেনেকে মোকাবিলা কৰে, যদি কিবা অসন্তুষ্টিৰ সৃষ্টি হয় সমষ্টিকেন্দ্ৰিকেই হওক বা অসমৰ নাগৰিক সমাজ বা বৌদ্ধিক সমাজতেই যদি হয় তাৰ প্ৰত্যুত্তৰ কেনেদৰে দিব, সেইটো অন্যান্য নিৰ্বাচনী প্ৰচাৰৰ এই ভিৰলটো আৰম্ভ নহওঁতেই হিবিজিবিটো আৰম্ভ নহওঁতেই তেওঁলোকে সেই ইছ্যুটো সমাপ্ত কৰি ল'ব বিচাৰিছে। ধন্যবাদ নাথ ডাঙৰীয়া, যথেষ্ট গভীৰলৈ গৈ আপুনি আপোনাৰ পৰ্যালোচনা আগবঢ়ালে। প্ৰিয় দৰ্শক, আপোনালোকে ইতিমধ্যে মন কৰিছে যে কংগ্ৰেছে প্ৰকাশ কৰা এই তালিকাখন যথেষ্ট তাৎপৰ্যপূৰ্ণ। গৌৰৱ গগৈক যোৰহাটত প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াই দিয়াৰ লগতে দলটোৰ জ্যেষ্ঠ নেতাসকলক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সন্তুষ্ট কৰি ৰাখিবলৈ এক প্ৰকাৰে বাধ্য হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটি। যোৰহাটত গৌৰৱ গগৈক ৰুধিবলৈ বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক যোৰহাটলৈ আমদানি কৰিব পাৰে বুলিও সাংবাদিক নাথে উল্লেখ কৰিছে। H8 ইনচাইট চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।